হয় নিশ্চয়কৈ চাওক এয়া ডিব্ৰুগড়ৰ আভিজাত্য ডিব্ৰুগড় মহানগৰৰ দৃশ্য পুৱাৰ পৰা অহা এজাক বৰষুণ তাৰ পিছত ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত এক অভাৱনীয় কৃত্ৰিম বান পৰিস্থিতি বিগত সময়ছোৱাত আমি আজিৰ পৰা এসপ্তাহ পূৰ্বতে আমি দেখুৱাইছিলোঁ ডিব্ৰুগড় চহৰৰ বিভিন্ন প্ৰান্তত কি একাকাৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আজি এসপ্তাহৰ পিছত ডিব্ৰুগড় চহৰৰ এয়া হৈছে সদাব্যস্ত মানকটা পথৰ দৃশ্য কেৱল মানকটা পথে নহয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গেহেম বজাৰ অঞ্চলত লোহাৰপতি ১০ নং ৱাৰ্ড আদিকে কৰি অন্যান্য স্থান PWD কলনী আদিকে কৰি ডিব্ৰুগড় চহৰৰ লাচিত নগৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগৰ পৰা অহা এজাক বৰষুণৰ পাছতে এই অভাৱনীয় বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় পৌৰ নিগমে কিন্তু এই বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাজতে কেইটামান বতৰ ফৰকাল পাইছিল এই সময়ছোৱাত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল নলাসমূহ বতৰ ফৰকাল হোৱাৰ লগে লগে চফা কৰিব লাগিছিল বিভিন্ন প্ৰান্তত যিবিলাক কৃত্ৰিম বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ পৰা ব্যৱস্থা অৰ্থাৎ পথসমূহ মুকলি কৰা ব্যৱস্থা আছিল ব্যৱস্থাসমূহৰ ক্ষেত্ৰত কাম কৰিব লাগিছিল কিন্তু কাম নকৰাৰ ফল পুনৰ ডিব্ৰুগড়বাসীয়ে ভুগিছে মই পুনৰ দেখুৱাইছোঁ ডিব্ৰুগড় চহৰৰ এই অভাৱনীয় কৃত্ৰিম বান পৰিস্থিতি চহৰখনৰ বিভিন্ন প্ৰান্তত আজি এসপ্তাহ পূৰ্বতে বিভিন্ন প্ৰান্তত কি অভাৱনীয় পৰিস্থিতি হৈছিল তাক আমি পুংখানুপুংখভাৱে প্ৰতিটো সময়ৰ পৰাই প্ৰতিবেদন দাঙি ধৰিছিলোঁ আৰু আজি দেখুৱাইছোঁ ডিব্ৰুগড় চহৰৰ পুৱাৰ পৰা অহা এজাক বৰষুণৰ ফলত কি অভাৱনীয় বান পৰিস্থিতিৰ সৃষ্টি হৈছে এই সময়ছোৱাত মই দেখুৱাব বিচাৰিছোঁ ডিব্ৰুগড় চহৰৰ মানকটা পথৰ এক অভাৱনীয় পৰিস্থিতি চহৰখনত পুৱাৰ ভাগৰ পৰা এজাক সামান্য বৰষুণ আৰু তাৰ পাছতে অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে চহৰৰ মুখ্য বজাৰ চহৰৰ গেহেম বজাৰ অঞ্চল চহৰৰ নালিয়াপুল চহৰৰ আচিত নগৰ লাচিত নগৰ এই মানকটা পথেই হওক বা চহৰৰ PWD কলনীয়ে হওক অন্যান্য অঞ্চলসমূহত পুৱাৰ ভাগৰ পৰা অহা বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় এতিয়া গোটেই বিষয়টো চাবলৈ গ'লে আচলতে টেকনিকেলি চাবলৈ গ'লে মাজতে কেইটামান দিন যথেষ্ট বতৰ ভাল হৈছিল ৰ'দ হৈছিল বৰষুণ হোৱা নাছিল চহৰখনৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ পৰিস্থিতিৰ পৰা মুক্ত হৈছিল কিন্তু ডিব্ৰুগড় পৌৰ নিগম জিলা প্ৰশাসন দায়িত্বত থকা বিভাগে এই ফৰকাল হৈ থকা দিনকেইটাত ৰ'দ হৈ থকা দিনকেইটাত এই নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ নাপালোঁ এক প্ৰকাৰে বতৰ ফৰকাল হোৱা সময়ছোৱাত ক'বলৈ গ'লে কুম্ভ নিদ্ৰাত মগ্ন হৈ আছিল ডিব্ৰুগড়ৰ পৌৰ নিগম যাৰ পৰিণতিত পুনৰ এজাক সামান্য বৰষুণতে ডিব্ৰুগড় চহৰত এক অভাৱনীয় বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আপুনি চাওক একাকাৰ পৰিৱেশ এয়া হৈছে ব্যস্ত অঞ্চল মানকটা পথ যি পথেৰে ডিব্ৰুগড় চহৰৰ মুখ্য বজাৰ অৰ্থাৎ যি পথেৰে অসম চিকিৎসা মহাবিদ্যালয় যি পথেৰে ডিব্ৰুগড় চহৰৰ অন্যান্য অঞ্চল যি পথেৰে চহৰখনৰ মাজভাগেৰে বিভিন্ন স্থানলৈ যাব পাৰি এই পথত অভাৱনীয় পৰিস্থিতি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অভাৱনীয় পৰিস্থিতি মুঠতে যেনিয়ে চাই তেনিয়ে এক অভাৱনীয় বান পৰিস্থিতি এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে এক কথাত ক'বলৈ গ'লে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ডিব্ৰুগড় পৌৰ নিগম ডিব্ৰুগড় চহৰখন কৃত্ৰিম বান পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কাৰণ পুৱাৰ ভাগত যিজাক বৰষুণ ইমান অত্যাধিক বৰষুণ হোৱা নাছিল এজাক সামান্য বৰষুণ তাৰ পাছত যিটো অভাৱনীয় পৰিস্থিতি আপোনালোকে টেলিভিছনৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে আমি যদি কওঁ এই সময়ছোৱাত চহৰখনৰ অধিকতকৈ অধিক অঞ্চল অধিক স্থান ইতিমধ্যে ভয়াৱহ কৃত্ৰিম বানৰ কবলত পৰিছে এতিয়া প্ৰশ্ন হয় খৰালি সময়ছোৱাত যে পৌৰ নিগম নামৰ যিটো ডিব্ৰুগড়ৰ দায়িত্বত থকা এটা নিগম আছে যি পৌৰ নিগমে নতুনকৈ মৰ্যাদা লাভ কৰিছে পৌৰসভাৰ পৰা পৌৰ নিগমলৈ উন্নতকৰণ হৈছে ডিব্ৰুগড় চহৰৰ পৰা মহানগৰলৈ উন্নতকৰণ হৈছে সেই চহৰ মহানগৰ বা ডিব্ৰুগড় পৌৰ নিগমেই হওক পৌৰসভাই হওক তেওঁলোকে দায়িত্বত থকা বিভাগৰ ব্যক্তিসকলে বিভিন্ন সময়ত যিদৰে কাম কৰিব লাগিছিল কাম নকৰাৰ ফল এতিয়া ভোগ কৰিবলগীয়া হৈছে মই দেখুৱাইছোঁ এয়া হৈছে ডিব্ৰুগড় চহৰত বৰ্তমান হৈ থকা এক অভাৱনীয় বান পৰিস্থিতি আৰু এই বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা নাই ডিব্ৰুগড়বাসীয়ে কাৰণ ভয়াৱহ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় পৌৰ নিগমে যেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা নাই আজিৰ পৰা এসপ্তাহ ধৰি বতৰ ফৰকাল যথেষ্ট ৰ'দ দি আছিল এই সময়ছোৱাত কিন্তু এই ভয়াৱহ কৃত্ৰিম বান ৰোধ কৰিবৰ কাৰণে ডিব্ৰুগড় পৌৰ নিগমে বিভিন্ন কাম কৰিব পাৰিলে হ'লে কিন্তু সেই কামখিনি তেওঁলোকে নকৰি বতৰ ভাল হৈ থকা সময়ছোৱাত হাত সাৱটি বহি থকা ফল আকৌ ডিব্ৰুগড়বাসীয়ে ভোগ কৰিবলগীয়া হৈছে পুৱাৰ ভাগত অহা এজাক বৰষুণ তাৰ পিছত আভিজাত্য ডিব্ৰুগড় চহৰত এক ভয়াৱহ কৃত্ৰিম বান পৰিস্থিতি মুঠতে এই সময়ছোৱাত ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চল নদী মহাসাগৰলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে